আমি খুব দুঃখিত। যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছো। আলোচনা মৰ্মত তেওঁ জানিব পাৰিছো যে হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছো এটা দোকানৰ সন্মুখত, হঠাৎকৈ খবৰ পালো যে মৃদুল আৰু এই জগতত নাই। কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো এই ধৰ্ণা কাৰ্যত গৈ পুলিচে মানে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে। তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ ফলত তাতেই অলপ মুপুলটুলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ মানে জিএমচিত নিয়াৰ কাৰণে কৰিলে। আৰু কিছুমানে বুদ্ধি দিলে যে জিএমচিত নহয়, প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই মানে ডাক্তৰসকলে তেওঁ নাই, মৃত্যুবৰণ কৰিছে। তো শাসনৰ বিষয়টো ক'ব গ'লে মানে বেয়াই লাগে, যিহেতু অসমত আজি আমাৰ যথেষ্ট বয়স হৈছে, আমি এই ৰাজনীতিৰ লগত সদায় জড়িত থাকো। আমাৰ এই অসমত বৰ্তমান মানে স্বৈৰাচাৰী শাসন চলিছে। বৰ্তমান আমাৰ দেশত স্বৈৰাচাৰী শাসন চলিছে আৰু ধৰ্ম নিৰপেক্ষ শাসন নাই। যেহেতু আমাৰ সংবিধানখন ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ, কিন্তু ইয়াতে ধৰ্ম নিৰপেক্ষ শাসন নাই। সংবিধানটো মানে ধৰ্ম নিৰপেক্ষ নকৰি এতিয়া একপক্ষীয় কৰি পেলাইছে। আমাৰ মুছলমান সকলৰ ওপৰত সদায় মানে ৰাতিপুৱা হলেই তেওঁলোকৰ মুখৰ পৰা মানে এটা জাতিৰ ওপৰত নিৰ্যাতন কৰা বুলি তেওঁলোকে বিভিন্ন কথা কৈ থাকে। এই কাৰণে আমি এই স্বৈৰাচাৰী শাসনৰ ওপৰত আমি দুঃখিত আৰু তাৰ কাৰণে তেওঁলোকে মানে এইটো কৰিছিল। তাৰ কাৰণে তেওঁ আজি এই পৃথিৱীৰ চিৰদিনৰ কাৰণে এজন যুৱ নেতা, এজন ভাল এডভকেট আছিল, প্ৰশাসনিক বিভাগত যথেষ্ট কৰিছিল। গতিকে সেই ল'ৰাটো আমাৰ মাজৰ পৰা হঠাৎকৈ আমি আটাই দুঃখিত। আমাৰ এই অঞ্চলটো মানে শোকাকুল হৈ পৰিছে।